কাৰ্বি গো বেক দিয়া চাইনিজ কোৱা অনা অসমীয়াক গ্ৰেপ্তাৰ কৰিবলৈ কিয় হাত কঁপিছে পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ 7খনকৈ এজাহাৰ দাখিল ৰুজু হ'ল গোচৰো তথাপি কাৰ আশীষ পুষ্ট হোৱাৰ বাবে এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাসকল হয় পশ্চিম কাৰ্বি আংলঙৰ পিজিআৰ ভূমিত অনা অসমীয়াৰ বেদখলৰ বিৰুদ্ধে যি উত্তাল প্ৰতিবাদ বা আৰক্ষী প্ৰতিবাদকাৰীৰ সংঘৰ্ষ হৈ আছিল তেনে সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈছিল এক বিশেষ ভিডিঅ' য'ত কাৰ্বি ভূমিতে বসবাস কৰি থাকিও কাৰ্বিসকলক গো বেক ধ্বনি দিয়াৰ লগতে কাৰ্বি চাইনিজ বুলি সাম্প্ৰদায়িক বৈষম্যৰ বীজ সিঁচা এচামক মুকলি আকাশৰ তলতে থাকিবলৈ এৰি দিছে পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে অথচ বিভিন্ন জাতীয় জনজাতীয় সংগঠনে 7খনকৈ এজাহাৰো দাখিল কৰিলে পশ্চিম কাৰ্বি আংলঙৰ খেৰণী আৰক্ষী চকীৰ অধীনত 3জন মূল অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে এই 3জন হ'ল বিকাশ চৌহান যুৱৰাজ পাঠক আৰু ধনু বৰ্মা কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ নকৰাৰ আঁৰত আছে নেকি RSSৰ আশীৰ্বাদ খিলঞ্জীয়াক অনা অসমীয়াই গো বেক দিয়াৰ মৰসাখৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰিলে পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে বিপৰীতে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে ৰাজপথ উত্তাল কৰাসকলৰ বিৰুদ্ধে NSA লগাই কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ল আৰক্ষীৰ এই বৈষম্যমূলক আচৰণ কিয় ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সামাজিক অধিকাৰ আন্দোলনৰ কৰ্মী সুব্ৰত তালুকদাৰে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত তেওঁ কি ক'লে শুনাই লৈছো এই গোটেই কথাটো অসমৰ ভৱিষ্যতৰ কাৰণে অতি ভয়ংকৰ কথা তেওঁলোকে অসমৰ জনজাতি এটা গো বেক দিলে অথচ কিন্তু তেওঁলোকক আজিলৈকে গ্ৰেপ্তাৰ কৰা নহল গতিকে অসমত খিলঞ্জীয়া জনজাতীয় মানুহৰ অস্তিত্বৰ সংকট কিমান দূৰলৈকে শিপাইছে এই কথাৰ পৰাই প্ৰতীয়মান হ'ব পাৰে আপুনি চাব যে এই গোটেই যিটো কাৰ্বি গো বেক হাতত জয় শ্ৰীৰাম লৈ মানে আপোনাৰ গেৰুৱা পতাকা লৈ পেলাই জয় শ্ৰীৰাম কৈ কাৰ্বি গো বেক এইটো গোটেইটো হিন্দু ৰাষ্ট্ৰৰ মডেল এটা উত্তৰ ভাৰতীয় যিটো হিন্দুত্ববাদ তাৰ মডেল এটা আৰু এই গোটেই কাৰবাৰটোৰ পিছফালে যে RSS জড়িত হৈ আছে বিজেপি জড়িত হৈ আছে সেই কথা 100% নিশ্চিত কাৰণ তেওঁলোকে গেৰুৱা পতাকা লৈ জয় শ্ৰীৰাম কৈ আৰু আপুনি চাব এই মানুহখিনিক কোনে সুৰক্ষা দি আছে আমি সাধাৰণ মানুহখিনিৰ মানে জীৱন জীৱিকাৰ অধিকাৰৰ বিৰোধী নহয় কিন্তু এইটো কথা নহয় যে আমি কাৰ্বি বা তাত জনজাতীয় মানুহসকলৰ মানে অস্তিত্বৰ প্ৰতি ভাবুকি আহিব পৰা কিবা কামৰ প্ৰতি আমি সমৰ্থন জনাম এইটো কথা মানে এই গোটেই সেই মানুহখিনিক যদি আজি নিৰাপত্তা দি আছে তেওঁলোকক RSSে নিৰাপত্তা দিয়াটো এই কাৰণে আমি ভাবো যে তাৰ এটা সংগঠন আছে তেওঁলোকৰ যে ৰচনাত্মক ননিয়া সংযুক্ত সংঘ এই সংগঠনটোৰ নাম আপুনি জানো শুনিছে নাই শুনা অসমৰ বহুত মানে শুনা নাই কিন্তু তেওঁলোকে যোৱা 2024 চনৰ জানুৱাৰীত ৰাষ্ট্ৰপতি পৰ্যন্ত লগ কৰি যেতিয়া শ্বিলঙত আহিছিলে তেওঁলোকে এখন মানে দাবী পত্ৰ দিছিলে স্মাৰক পত্ৰ দিছিলে তাত স্পষ্টকৈ লিখা আছে যে তেওঁলোকে সংবিধানৰ 8ম অনুসূচীত ভোজপুৰী ভাষাটো ইনক্লুড হোৱাটো বিচাৰে 2 নম্বৰ কথা মৰিগাঁও ৰিভাৰ বেল্টত যিখিনি নুনীয়া মানুহ বাস কৰি আছে তেওঁলোকক লৈ পেলাই অসমত নুনীয়া চেটেলাইট এৰিয়া বিচাৰিছে তাৰ পিছত আপোনাৰ এই কি বুলি কয় কাৰ্বি আংলঙৰ ভিজিআৰত লেণ্ড সেটেলমেন্ট বিচাৰিছে গতিকে কথাটো হৈছে কি কাৰ্বি বা বিহাৰী বেংগলী বিৰোধী নহয় কথাটো নহয় সংঘাত তেনেকুৱা নহয় কাৰ্বি বা মানে অনা কাৰ্বি সংঘাত নহয় ইয়াত সম্পূৰ্ণৰূপে এই যুঁজখনৰ আঁৰত আছে এই সংঘাতৰ আঁৰত আছে বিজেপি আৰু RSS আৰু তেওঁলোকে এটা যি হিন্দুত্ববাদৰ আধিপত্য জাপি দিব বিচাৰে এই কথাটোৱে হৈছে প্ৰমাণ হ'ল আজি কাৰ্বি আংলঙত হিন্দুত্ববাদ আৰু কৰ্পৰেটৰ যিটো নেক্সাছ সেই নেক্সাছটোৰ বলি হৈছে আজি কাৰ্বি আংলং গতিকে আৰু এই কথা চাব আপুনি এই যে কাৰ্বি গো বেক দিয়াৰ পিছতো কাৰ্বি গো বেক দিয়াটো কিমান ভয়ংকৰ কথা নিশ্চয় কাৰ্বি আংলঙত থাকি তাৰপিছতো অসম চৰকাৰ বা পুলিচে কিন্তু গ্ৰেপ্তাৰ কৰিবলৈ সাহস নহল গতিকে ইয়াতকৈ অসমৰ বাবে
দুৰ্ভাগ্যজনক অসমৰ ভৱিষ্যতৰ বাবে অসমৰ খিলঞ্জীয়া জনজাতীয় মানুহৰ ভৱিষ্যতৰ প্ৰতি কিমান ভাবুকি আহিছে, অস্তিত্বৰ ভৱিষ্যতৰ বাবে কিমান ভাবুকি, এই কথাৰ পৰাই সম্পূৰ্ণ প্ৰমাণ হৈছে। নিশ্চয় হয়। এই ক্ষেত্ৰত কিন্তু আমি দেখা পাইছো যদি কোনোবাই গোচৰ নিদিয়েও আৰক্ষীয়ে কিন্তু নিজে নিজে NSAও লগাই কিবা কিবি কৰি পেলাই গ্ৰেপ্তাৰ কৰিছে। সেই ভিক্টৰ দাসৰ ক্ষেত্ৰত আপুনি নিশ্চয়কৈ দেখিবলৈ পাইছে। প্ৰতিবাদৰ সময়ত বিকাশ অসমৰ ক্ষেত্ৰত এতিয়া লগাব এতিয়া NSA অসমৰ ক্ষেত্ৰত তেওঁলোকে ৰাজপথত প্ৰতিবাদ কৰিছিলে, কিন্তু তেওঁলোকক আজি 2-3 মাহে জেলত সোমাই ৰাখিছে। কিন্তু কাৰ্বি গৌবেক দিলে কাৰ্বি আংলঙত আহি এই কথাটো হিমন্ত বিশ্ব শৰ্মাৰ গা নজ্বলিল, বিজেপিৰ গা নজ্বলিল, RSSৰ গা নজ্বলিল। গতিকে এই কথা আপুনি স্পষ্ট ল'ব লাগিব যে বৰ্তমান যিখন চৰকাৰ আছে সেইখন আমাৰ জনজাতীয় বা খিলঞ্জীয়া মানুহৰ চৰকাৰ নহয়। এইখন সম্পূৰ্ণৰূপে উত্তৰ ভাৰতীয় হিন্দুত্ববাদক প্ৰতিনিধিত্ব কৰা এখন চৰকাৰ, যি হিন্দুত্ববাদে আমাৰ সমগ্ৰ জনজাতীয় খিলঞ্জীয়া মানুহৰ অস্তিত্বক বিপন্ন কৰি তুলিব আৰু ইতিমধ্যে কৰি তুলিছে। গতিকে ইয়াৰ বিৰুদ্ধে এখন সংগ্ৰাম কৰিব লাগিব। এইখন নিশ্চিতভাৱে নিজৰ অধিকাৰ ৰক্ষাৰ সংগ্ৰাম, মাটি ভেটি ৰক্ষাৰ সংগ্ৰাম, এই কথাখিনি আমি আজি আপোনাক ক'ব বিচাৰিছো। নিশ্চয়কৈ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনজাতীয় লোকক উত্তৰ ভাৰতৰ ৰাজ্যসমূহত চাইনিজ, চিংকি, মোমো শব্দৰে সম্বোধন কৰি বৰ্ণ বৈষম্যৰ বলি কৰাৰ পাছতো বিশেষ ভূমিকা লোৱা নাই ৰাজ্য চৰকাৰসমূহে। তাৰ মাজতে অবৈধভাৱে PGR ভূমিত বসবাস কৰা অনা অসমীয়াই কাৰ্বি ভূমিত কাৰ্বিকে গৌবেক ধ্বনি দিয়াৰ পাছতো কিয় গ্ৰেপ্তাৰৰ ক্ষেত্ৰত পলম কৰিছে অসম আৰক্ষীয়ে? কিবা শক্তিয়ে আৰক্ষীক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত প্ৰাচীৰ হিচাপে থিয় দিছে নেকি? সেই বুলিও প্ৰশ্ন উঠিছে সচেতন মহলত। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।